Hey guys, good morning. যোৱাকালি অটো লৈ পিনি এপ এখন লৈ এটা ভাড়া পালোঁ শিৱসাগৰ ভ্ৰমণৰ কাৰণে গৈছিলে তেওঁলোকক আকৌ অটোখনে লাগে গাড়ী আছিলে মই গাড়ী নিওঁ বুলি ক'লোঁ নামানিলে তেওঁলোকে বোলে ন অটো লৈ যাওঁ অটো আমি য'তে ত'তে সোমাব পৰা হ'ব ভাল হ'ব আৰু অখিল গগৈ ডাঙৰীয়া আজিকালি শিৱসাগৰৰ ৰাস্তা পদূলি বোলে বহুত উন্নত কৰি দিলে ব'লে আমি অটো লৈ যাওঁ বল ঠিক আছে আপোনালোকৰ কথা অটো লৈ গ'লোঁ শিৱসাগৰ পোৱালে মোক 1 ঘণ্টা 15 মিনিট লাগিলে অটো ঠাই গৈছোঁ কাৰণ হাইৱে ভাল আপোনালোকে জানে শিৱসাগৰ টাউনলৈ সোমোৱাৰ পৰা ধৰি পিনি মই কিয় আহিছিলোঁ লাগিলে আৰু সঁচা কথা কৈছোঁ অখিল গগৈ ডাঙৰীয়া আপুনি যদি শুনি আছে চাই আছে মোৰ ভিডিঅ'টো শুনক মই আপোনাক বহুত বেছি বেয়াকৈ গালি পাৰিছোঁ বহুত বেয়াকৈ গালি পাৰিছোঁ এতিয়া ভিডিঅ'ত মই ক'বলৈ মন নাই এই বেয়া সেইকেইটা শব্দ বহুত বেছি গালি পাৰিছোঁ কি ফটুৱা কৰি থৈছে ৰাস্তা পদূলি কি ফটুৱা কৰিছে আপুনি যে ফুলজাৰি মাৰি থাকে উজনিৰ হিৰো উজনিৰ কিং উজনিৰ ৰজা আপুনি ফেকু এজন ফেকু মেকুৰীতকৈ মানে মেকুৰী বুলি ক'লোঁ আপুনি মই যদিও বিজেপিৰ ল'ৰা মই বিজেপিয়ে কাম বেয়া কৰিলে মই বিজেপিকো সমালোচনা কৰোঁ আপুনি মোৰ ভিডিঅ'বিলাক চাব পাৰে বিজেপি এজেপি কংগ্ৰেছ বুলি কথা নাই মোৰ লগত ৰাইজৰ দল বুলি কথা নাই অগপ বা অজাপ অগপ বুলি কথা নাই কথা হ'ল আপোনালোক বিধায়ক আৰু আমি প্ৰজা আমাৰ যিবিলাক সৰু কাম এই আজিকালিতো ৰাস্তা বনোৱাটো একেবাৰে সৰু কাম আমাৰ এই ভৱন কাম ডাঙৰীয়া কৰি আছে যদিও তেখেতৰ পঢ়া শুনাৰ বা মানে সেই শিক্ষাৰ হাৰ কম বহুত ভালকৈ বনাই আছে তেওঁলোকে শিৱসাগৰখন উজনিৰ এখন ৰাজধানী হয় আমি গৌৰৱ কৰোঁ শিৱসাগৰক লৈ পিনি অসমৰ মানুহে শিৱসাগৰক লৈ পিনি গৌৰৱ কৰে আৰু সেই শিৱসাগৰৰ আপুনি এজন MLA বিধায়ক যোৱা 5 বছৰত বিধানসভাত উঠা বহা কৰি থাকোঁতেই গ'ল তাৰ পাছৰখিনি সময় এই মানে ৰিপৰ্টাৰকেইটাক লগত লৈ পিনি আপুনি হিমন্ত বিশ্ব শৰ্মাকে ধৰি পিনি বিজেপি কংগ্ৰেছ এইসোপা গালি পাৰি থাকোঁতেই গ'ল সমষ্টিক কি কৰিলে শিৱসাগৰৰ পৰা মানে আমাৰ বাইপাছ